মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকক লাইভ কেনেকৈ দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কলেজ চুজ কৰিব লাগে সেইটো দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু নিজৰ ষ্টেপ কেনেকৈ কমপ্লিট কৰিব লাগে সেইটো কমপ্লিট কৰি ল'বা। ইয়াত প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'বা। সেইটো কম্পিউটাৰতো হ'ব পাৰে, নহ'লে তোমাৰ মোবাইলতো হ'ব পাৰে। মই ক্ৰম ব্ৰাউজাৰ খুলিছোঁ, তোমালোকে খুলি ল'বা। তাৰপিছত চিম্পলি ইয়াত গুগল সাৰ্চ কৰি কিনে তাত মাৰিবা তোমালোকে www.dorpon.ahsc এই যিটো সাইট আছে সেইটো মাৰিবা। তাৰপিছত প্ৰথম যিটো সাইট আছে সেইটোত মাৰিবা দৰ্পণত। ইয়াত যোৱাৰ পিছত চাবা ইয়াত লগ ইনৰ এটা অপশ্যন দিয়া আছে, এইখিনি এটা হোম পেজ। ইয়াত ষ্টুডেণ্ট এডমিশ্যন তাৰপিছত লগ ইন দিয়া আছে। ইয়াত চিম্পলি ষ্টুডেণ্ট লগ ইন বুলি লিখা আছে সেইটোত ক্লিক কৰিবা। ইয়াৰ পিছত যিটো পেজ খোল খাব এইটোত যদি তোমালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো দি কিনে ইয়াত কমপ্লিট কৰিব পাৰিবা, নহ'লে তোমালোকে চিম্পলি যদি একাউণ্ট নাই একাউণ্টটো ক্ৰিয়েট কৰি ল'বা। মই এটা নতুন ষ্টুডেণ্ট কৰি আছোঁ, কেনেকৈ কৰিব লাগে তোমালোকে দেখি ল'বা। ইয়াত ক্লিক হিয়াৰ বুলি লিখা আছে তাত ক্লিক কৰা। তাৰপিছত চোৱা নতুন পেজ এটা খোল খালে ইয়াত চিম্পলি যিটো ফৰ্ম দিছে সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত চোৱা বৰ্ড যিটো আছে সেইটো চিলেকশ্যন কৰিবা, কাৰ কোনটো বৰ্ড হয় বৰ্ডটো। তাৰপিছত ক্লাছ 10 পাছিং ইয়াৰ, পাছিং কেতিয়া কৰিছা, ছাপ'জ 25 আছে ইয়াত অপশ্যনটো দি দিব। নেম অফ দ্য এক্সামিনেশ্যন যেটা আছে ক্লাছ 10 এক্সামিনেশ্যন কি আছে, ছাপ'জ SSLC আছে বা যিটো পাছ কৰিছা সেইটো সেই হিচাপে দিবা। নেম অফ ক্লাছ 10 এক্সামিনেশ্যন মানে কোনটো পাছ কৰিছা। তাৰপিছত ৰোল নম্বৰ যিটো আছে ৰোল নম্বৰটো দিবা ইয়াত চিম্পলি কাৰ কোনটো হয়। টোটাল মাৰ্কটো কিমান আছে সেইটোতো জানাই 600, আৰু ইয়াৰ ভিতৰত কিমান পাইছা সেইটো ইয়াত দিব লাগিব। পাৰ্চেণ্টেজটো অট'মেটিক ইয়াত আহিব। তাৰপিছত তোমাৰ নাম দি দিবা। ডেট অফ বাৰ্থ যে আছে ডেট অফ বাৰ্থটো ইয়াত দি দিবা, কোনটো ডেট অফ বাৰ্থ হয় তোমাৰ। তাৰপিছত আহা এতিয়া তোমাৰ লাগিব মাদাৰ নেমটো কি আছিল। তাৰপিছত ফাদাৰ নাম কি আছে সেইটো দিবা তোমালোকে। তাৰপিছত গাৰ্জিয়ানৰ নাম, গাৰ্জিয়ান নাম এতে দিলে হ'ব। তোমাৰ কোনটো গাৰ্জিয়ান হয়, যদি লিগেল গাৰ্জিয়ান আছে লিগেল গাৰ্জিয়ান দিবা, নহ'লে তোমাৰ দেউতাকৰ নামটো দিব পাৰা, বা মাক যদি গাৰ্জিয়ান হয় মাক দিব পাৰা, কোনো অসুবিধা নাই। ইমেইল আইডিটো অপশ্যনেল, দিব পাৰা নিদিব পাৰা কোনো প্ৰব্লেম নাই। তাৰপিছত মোবাইল নাম্বাৰটো কম্পালচৰি এইটো দিবই লাগিব। তাৰপিছত OTP পঠাব লাগিব, OTPটো গৈছে। এতিয়া যিটো মোবাইলত OTP গৈছে সেই OTPটো লৈ কিনে ইয়াত দিব লাগিব। তাৰপিছত OTPটো ভেৰিফাই হ'ব, ভেৰিফাই হোৱাৰ পিছত চিম্পলি ইয়াত দিব লাগিব। নেশ্যনেলিটি কোনটো হয় সেইটো দিব লাগিব। তাৰপিছত আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব লাগিব।
তাৰপিছত পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ পেন নাম্বাৰ যিটো আছে সেইটো অপশ্যনাল হয়। তাৰপিছত এইটো দিছে অপশ্যনাল, এইটো দিব পাৰা নিদিব পাৰা, কোনো কথা নাই। যিটো ষ্টাৰ মাৰ্ক আছে সেইটো দিব লাগিব মানে। তাৰপিছত এড্ৰেছ লাইন দিব লাগিব, এড্ৰেছ লাইনটো কোনটো হয়। ষ্টেটটো দিব লাগিব, ষ্টেটটো অট'মেটিক দিয়া থাকিব। ডিষ্ট্ৰিক্ট যাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো দিবা। পোষ্ট অফিচটো দিব লাগিব। পিনক'ডটো দি দিবা ইয়াত। তাৰপিছত ভিলেজটো দিব লাগিব। তো ৰিলিজিয়ন কি হয়, ৰিলিজিয়নটো দিব লাগিব। তাৰপিছত কাষ্ট কেটাগৰী কোনটো আছে সেইটো দিব লাগিব। তাৰপিছত জেণ্ডাৰটো দিব লাগিব, কোনটো জেণ্ডাৰ হয়। তাৰপিছত তুমি কি হয়, স্পেচিয়েল ডিজেবল হয় নেকি, কিবা হেণ্ডিকেপ আছে নেকি তোমাৰ। তাৰপিছত টি ট্ৰাইব তুমি হয়নে নহয় সেইটো সুধিছে, যদি হয় দিবা, নহ'লে নাই। ডু ইউ হেভ এনি ষ্টেট লেভেলত কোনো কম্পিটিশ্যন কাৰ্ড চাৰ্টিফিকেট আছে নেকি, যদি আছে দিবা, নহ'লে নাই। তাৰপিছত দিছে হয় আৰু BPL বিলংছ টু BPL, তাৰমানে BPL হয়নে নহয়। ইন কেছ BPL কেটাগৰী ইনকাম চাৰ্টিফিকেট অফ আদাৰ ফেমিলি ইছ্যুড বাই কনচাৰ্ণ, সেইটো দিলে হ'ব, কোনো কথা নাই। তাৰপিছত ইয়াত দিব লাগিব কিছুমান ফটো আপলোড কৰিব লাগিব, সেইটো ইয়াত আপলোড কৰিলেই হ'ল। ইয়াত কিছুমান ডকুমেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেই হিচাপে ফ'ল' কৰিবা। ইয়াত চোৱা দিয়া আছে পাছপোৰ্ট চাইজ ফটো, মিনিমাম চাইজ 1 MB হ'ব লাগিব, মেক্সিমাম 1 MB বেছি হ'লে মানে নহ'ব। ফটোটো JPG বা PNG হ'ব, PDF হ'লে নহ'ব, কিন্তু সেইটো দেখি ল'বা। তাৰপিছত 10th মাৰ্কশ্বিট যিটো আছে মেক্সিমাম 1 MB, সেইটো আপলোড কৰিব লাগিব। আপলোড কাষ্ট চাৰ্টিফিকেট যদি থাকে সেই কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এইখিনি হৈ যোৱাৰ পিছত ডিজিট লগইন পিন অফ ইয়াৰ চইচ সেইটো দিব লাগিব, যিটো মানে পাছৱৰ্ড দিবা সেইটো লাগিব, তাৰমানে মনত ৰাখিবা। এইটো পিছত লগইন কৰিবলৈ হ'লে কিন্তু এইটো লাগিব। তাৰপিছত এইটো টিক বক্স এটা আছে সেইটো দিবা, দিয়াৰ পিছত প্ৰচিড টু নেক্সট, এইটো এপ্লিকেশ্যন ফৰ্ম হয়, সেইটো হৈ গ'ল। এতিয়া চিম্পলি এটা কাম কৰিব, ইয়াত নেক্সট যিটো আছে সেইটো দি দিবা। এইখিনি হ'ল তোমাৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে। ইয়াৰ পিছত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ কলেজ চিলেকশ্যন কৰিব লাগে, কৰ্চ চিলেকশ্যন কৰিব লাগিব, কেইটা লাগিব, সেইখিনিৰ কাৰণে পাৰ্ট 2 আহিব, সেইটো দেখিবা তোমালোকে আৰু প্ৰচেছটো কমপ্লিট কৰিবা।